26 বিধানসভা নিৰ্বাচনত মই এটা সিদ্ধান্ত লৈছোঁ। এইটো সমষ্টিত মই কণ্টেষ্ট কৰিম। সামগ্ৰী সমষ্টিত আপুনি যুঁজা চলাইছে না? যুঁজা চলাইছোঁ। এতিয়া দেখা গৈছে যে যেহেতু পঞ্চায়ত নিৰ্বাচন গ'ল, পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ বিজয় সাফল্য কৰি আছে আৰু কংগ্ৰেছৰ পূৰা আশাবাদী 26ত আপোনাৰ কোনো এটা সিহঁতৰ বিকল্প নাথাকিব। এইটো সন্দৰ্ভত আপুনি কি ক'ব? চাওক, পঞ্চায়ত ইলেকশ্যন, পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ইলেকশ্যন এক ইলেকশ্যন, জিলা পৰিষদৰ এটা ইলেকশ্যন, এপি মেম্বাৰৰ এটা ইলেকশ্যন, এইটো বেলেগ বেলেগ ইলেকশ্যন। এই পঞ্চায়ত ইলেকশ্যনৰ লগত বিধানসভা ইলেকশ্যনৰ কোনো মিল নাই। আৰু আপোনাৰ বিধানসভা নিৰ্বাচনৰ লগত পাৰ্লামেণ্টৰ ইলেকশ্যনৰ মিল নাথাকে। গতিকে ইয়াত সাফল্য হৈছে যদি ভাল ভাল কেণ্ডিডেট বাছি বাছি দিয়াৰ কাৰণে হয়তো কংগ্ৰেছৰ আজি ভাল অৱস্থা হৈছে। আৰু সেইটো ক'ত হৈছে? মাইনৰিটি বেল্টতহে হৈছে। বিশেষকৈ নগাঁও জিলাত ৰূপহী, চামাগুৰি, ডিং এইবিলাক সমষ্টিতে ভাল ৰিজাল্ট কৰিব পাৰিছে। বাকী আৰু এটা কথা কি, ইয়াততো কিন্তু এজিপি বিজেপি কিন্তু মোটামুটি যোৱা পঞ্চায়ত নিৰ্বাচনত ভোট কম পোৱা নাই দেই। ৰূপহীতে হওক, চামাগুৰিতে হওক ভোট পাইছে মোটামুটি। আৰু ৰূপহীতকৈ চামাগুৰি সমষ্টিত হিচাপ কৰিলে এজিপি বিজেপি এলায়েন্সৰ কেণ্ডিডেটবিলাকে যথেষ্ট ভোট পাইছে। গতিকে এইটো আশা লৈ যে চামাগুৰি সমষ্টিত অহাবাৰ মই অন্য সমষ্টিৰ কথা নকওঁ, অন্ততঃ চামাগুৰি সমষ্টিত যথেষ্ট বাধা পাব কংগ্ৰেছৰ কেণ্ডিডেট যিয়ে হওক, ৰকিবুল হুছেইন হওক, তাৰ ল'ৰা হওক, যিয়ে হওক। কাৰণ বিগত 15 বছৰত মন্ত্ৰী থাকোঁতে ৰূপহী 8 সমষ্টিৰ মানুহৰ কি কাম কৰিছে, চামাগুৰি সমষ্টিৰ মানুহক কিমান ডাঙৰ ডাঙৰ চাকৰি বাকৰি দিছে, এইবিলাক প্ৰশ্ন উত্থাপন হ'ব। অহা নিৰ্বাচনত ভালদৰে হ'ব। বাই ইলেকশ্যনত এটা ৰিজাল্ট পাইছে নহয়। বাই ইলেকশ্যনত যিটো ৰিজাল্ট পাইছে, এই ৰিজাল্টটো কিন্তু 2026তো ইয়াত চামাগুৰিত মই আজি কৈ দিলোঁ। ইনশাল্লাহ মই প্ৰেডিকশ্যন কৰিলোঁ, মই ভৱিষ্যতবাণী কৰিলোঁ। ইমান সহজে নহয়। জিলা পৰিষদৰ কেণ্ডিডেটবিলাক ইয়াত অলপ ভাল ভাল কেণ্ডিডেট আছিল, কেণ্ডিডেটবিলাকেও কিছু ভোট পাইছে। এইবিলাক চব কংগ্ৰেছৰ ভোট নহয়। আজি আমাৰ গোৰাজান জিলা পৰিষদত এনেকুৱা এটা পৰিয়ালৰ টিকেট পাইছে, যিটো পৰিয়ালৰ এটা গ্ৰাছ ৰুট আছে। মতিন মাষ্টৰৰ পৰিয়ালৰ এটা গ্ৰাছ ৰুট আছে, এইটো কোনো অস্বীকাৰ কৰিব নল'ব। আজি চিংমাৰী জিলা পৰিষদৰ যিজন কেণ্ডিডেট দিছে তেওঁজন এক্স প্ৰিন্সিপাল। গতিকে তাৰো এটা ব্যক্তিগত ভোট তাৰ অলপ আছে। তেনেকুৱা হৈছে আজি আপোনাৰ। গতিকে এইটো নাভাবিব, উল্লাস নকৰিব আৰু এইটো চেলেঞ্জ মাৰিব নোৱাৰিব যে অহা নিৰ্বাচনত চামাগুৰি সমষ্টি, মই অন্য সমষ্টিৰ কথা নকওঁ, চামাগুৰি সমষ্টিত প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু ইমান সহজে যে 20,000 25,000 ভোট লৈ জিকি যাব, এইটো নাভাবিব। বিজেপি এজিপিৰ পঞ্চায়ত নিৰ্বাচনৰ বিপৰ্যয়ৰ কাৰণটো প্ৰাৰ্থীৰ কাৰণে হৈছে নেকি? এইটো এটা কাৰণ প্ৰাৰ্থীৰ কাৰণে হৈছে, বেছি প্ৰাৰ্থীৰ কাৰণে হ'ব পাৰে। আৰু তাৰপিছত নিৰ্বাচনী আপোনাৰ পৰিচালনাৰ ক্ষেত্ৰতো কিছুমান মানুহ, আৰু বিশেষকৈ এই ৱাকফৰ সম্পৰ্কে যিটো বয়ান ৰাখিছে, ইয়াতে মানুহক অলপ ক্ষুণ্ণ হৈছে। নহ'লে মোটামুটি বিজেপিৰ এটা অৱস্থা, বিজেপি এজিপিৰ এটা ভাল অৱস্থা আছিল। আৰু তথাপি ভোট পাইছে, কম ভোট পোৱা নাই। আৰু বিধানসভা নিৰ্বাচনটো তেনেকৈ নহ'ব নহয়। বিধানসভা নিৰ্বাচনত যেতিয়া খবৰ হৈ যাব যে আকৌ এজিপি বিজেপি মিত্ৰজোঁটৰ গভৰ্ণমেণ্ট হ'বই, তেনেকুৱা এটা হাৱা যেতিয়া ওলাই যাব, ৰূপহী 8 সমষ্টিত মই কৰা নাই, তাতে UDF আৰু কংগ্ৰেছ আছে, কিন্তু ইয়াতে এজিপি বিজেপি মিলি ইয়াতে ফাইট হ'ব। আৰু ৰূপহীৰ পৰিচয়টোতো বেলেগ। ৰূপহীত বৰ্তমান যি এজনে MLA হৈ আছে, এতিয়া 2জন MLA হৈ আছে। এজন MLA ৰূপহী সমষ্টিত পৰা এজন MLA জেলত আছে, এজন MLA বাহিৰত থাকি চব কাম কৰি আছে। গতিকে তাৰ লগত ইয়াৰ কোনো তুলনা নহ'ব। কাৰণ চামাগুৰি সমষ্টিত যিমান বিৰোধী পক্ষ আছে, এটা সময়ত চব ঐক্যবদ্ধ হৈ যাব। চামাগুৰি সমষ্টিত অহা নিৰ্বাচনত আপুনি প্ৰাৰ্থিত্ব আগবঢ়াব না? মই প্ৰাৰ্থিত্ব আগবঢ়াম। আপোনাৰ দলৰ পৰাই প্ৰাৰ্থিত্ব আগবঢ়াম। প্ৰাৰ্থিত্ব আগবঢ়াব আৰু ৰাইজৰ লগতো সাক্ষাৎ কৰি আছে না? ৰাইজৰ লগত সাক্ষাৎ কৰি আছোঁ। আৰু শুনক, ৰূপহী সমষ্টি, চামাগুৰি সমষ্টিত
আজিৰ যিটো চামাগুৰি সমষ্টিৰ এটা মেজৰ অংশ পুৰণা চামাগুৰি সমষ্টিৰ আজিৰ চামাগুৰি সমষ্টিৰ মেজৰ এটা অংশ আছে আপোনাৰ পুৰণা চামাগুৰি যি চামাগুৰিত মই 91 চনত ইলেকশ্যন খেলি 16,777টা ভোট পাইছিলোঁ 15-16 ভোটৰ ব্যৱধানত মই মৰহুম আলহাজ হুছেইন চাহাবৰ লগত মই পৰাজিত হৈছিলোঁ আৰু মই আছিলোঁ GGS ছাতি পাৰ্টি নিৰ্দলীয় পাৰ্টি আৰু তেখেত আছিলে তেতিয়া কংগ্ৰেছৰ কি হাৱা বতাহ 91 চনত তাতে মোক 16,700 ভোট আজিও চামাগুৰি সমষ্টিৰ সেই বংশ পৰিয়ালসকল যদি থিয় হৈ যায় যে আজি চাবক আমাৰ পিতৃপুৰুষসকলে আমাৰ দেউতাকে আমাৰ গ্ৰেণ্ডফাদাৰে ভোট দিছে আজি চাব উঠিছে দলবল নাই আজি চাবক ভোট দি দিম আৰু আজি চাবক চিনি পায় নহয় মানুহে জাতীয় স্বাৰ্থত কথা কোৱা মানুহ ইয়াতে ৰকিবুল হুছেইন না মই এইটো বিধানসভাত যোৱাৰ পিছতো প্ৰমাণ পাইছেতো মইতো বিধানসভাত কৈছিলোঁ মই কি কৈছিলোঁ কি নকৈছিলোঁ বিধানসভাত এইবিলাক সম্পৰ্কে পুৰণা চামাগুৰি সমষ্টিও জানে পুৰণা ৰূপহী সমষ্টিৰ মানুহেও জানে গোটেই অসমৰ মানুহে জানে আজি গতিকে ইমান সহজ নহয় পঞ্চায়ত নিৰ্বাচনৰ পিছতে কিছুমান মানে আপোনাৰ বঁটা বুলিছে যে ৰকিবুল হুছেইনৰ বিকল্প নাই বুলি চামাগুৰি কৈ আছে কিছুমানে কৈ আছে ৰকিবুল হুছেইনৰ বিকল্প নাই ৰকিবুল হুছেইন আহি উঠি লওক ৰকিবুল হুছেইনৰ বিকল্প আছেনে নাই তেতিয়া গম পাব ৰকিবুল হুছেইনৰ বিকল্প আছেনে নাই ৰূপহী আপোনাৰ এই চামাগুৰি সমষ্টিত ইলেকশ্যনটো আহি লওক 2026 যেতিয়া আহিব তেতিয়া গম পাব বিকল্প আছেনে নাই এই কথাটো ক'লে নহ'ব নহয় বিকল্প নাই আজি এইটো কথা ক'ব পাৰে যে নুৰুল হুদাৰ বিকল্প চামাগুৰি যদি সেই জেলৰ পৰা